প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ আজি ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কোনটো লিষ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল, কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ নতুন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম যে বৰ্তমান আজি কোনটো লিষ্টৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা আজি সোমাই গ'ল আৰু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব। কেনেকুৱাকৈ চৰকাৰী ঘৰৰ আজি পইচা সোমোৱা লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব দিয়া আছে, ফাৰ্ষ্ট চাব দিয়া আছে এবাউট এছ, 2 নম্বৰত চাব দিয়া থাকিব ইয়াত আৱাজ শ্বপ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপৰ ওপৰত ক্লিক কৰিব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে কিন্তু ইয়াত সেম প্ৰচেছ হয়। এতিয়া ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজ শ্বপ। এতিয়া আপোনালোকে আৱাজ শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন অপশ্যন ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া থাকিব ডাটা এণ্ট্ৰি, 2 নম্বৰত চাব দিয়া থাকিব ৰিপৰ্ট। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট আৱাজ শ্বপত ক্লিক কৰিব, তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব এছ নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট। ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা পেজ আহি যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব ইয়াত দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাব লাগিব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ছিলেক্টত ক্লিক কৰিব, ইয়াত আহি যাব চন। এতিয়া আপোনালোকে ইয়াৰ পৰা একেবাৰে তলত আহি ইয়াত চাব দিয়া আছে চনটো 25-26। আপোনালোকে ইয়াৰ পৰা চনটো 25-26 ছিলেক্ট কৰি লৈ ল'ব। চনটো ছিলেক্ট কৰাৰ পিছত ইয়াত চাব 1 নম্বৰত অপশ্যন আহি যাব, ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ জিঅ'টেক হোৱা বা আজি পইচা সোমোৱা লিষ্টটো কিন্তু ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম থাকে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। ইয়াত ফাৰ্ষ্ট চাব, ফাৰ্ষ্ট থাকিব আপোনালোকৰ নাম, তাৰপিছত থাকিব ইয়াত আপোনালোকৰ গাৰ্জিয়ান নাম, তাৰপিছত ইয়াত থাকিব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন আইডি নম্বৰ দিয়া থাকিব এনেকুৱাকৈ। যিসকলৰ সেইটো লিষ্টত নাম থাকিব সকলোৰে একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আছে নে নাই। যদি আছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা যদিও সোমোৱা নাই, আজি কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল ফাৰ্ষ্ট।